বঙাইগাঁৱৰ কাছাৰপেটি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। ষ্ট্ৰীট লাইটে চুৰ কৰি বিক্ৰী কৰাৰ অভিযোগ ৰাইজৰ। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত কাছাৰীপেটি গাঁও পঞ্চায়তত পৰ্বতসমত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। পঞ্চায়তখনৰ প্ৰাক্তন সভাপতি মীৰ ইমৰান হুছেইনে নিজৰ ৫ বছৰ কাৰ্যকালত বিভিন্ন আঁচনিৰ পৰা প্ৰায় ৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাক্তন সভাপতিৰ দুৰ্নীতিৰ বিৰুদ্ধে CM ভিজিলেন্সত অভিযোগ দাখিল কৰিছে ৰাইজে। শেহতীয়াকৈ চতুৰ্দশ বিত্তীয় আঁচনিৰ অধীনত নিৰ্মাণ কৰা ষ্ট্ৰীট লাইটসমূহ উঠাই লৈ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। প্ৰাক্তন সভাপতিৰ এনে কাৰ্যৰ বাবে মহকুমাধিপতিক ৰাইজে অভিযোগ দাখিল কৰাত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে সম্পূৰ্ণ ষ্ট্ৰীট লাইটসমূহ সংস্থাপন কৰা নাই। প্ৰাক্তন সভাপতিৰ এনেধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। মানে আমার কাছারপেটি গাঁও পঞ্চায়েতের প্রাক্তন সভাপতি মীর ইমরান হাসানে 5 বছর কার্যকালত বহুত দুর্নীতি করেছে। তেওঁৰ বিৰুদ্ধে আমি CM ভিজিলেন্সত যেতিয়া আমি কেছটো দিছিলো, কেছটো অহাৰ পিছত ইতিমধ্যে আমি আপডেট কপিটো আমি পাইছো হাতত। আমি SP মহোদয়ক দিছিলো। এই মানুহজনৰ বিগত দিনৰ যিবিলাক কুকৰ্ম এইবিলাক যদি আমি উদংগাই চাওঁ, তেওঁ বিভিন্ন মানে বেয়া কামত তেওঁ জড়িত হৈ আছে। তেওঁ আমাৰ এই সমাজত কেইবাজন মানুহক তেওঁ বিপদগামী ৰাস্তাত তেওঁ পৰিচালিত কৰি কিছুমানৰ জীৱনো ধ্বংস কৰিছে, এনেকুৱা জ্বলন্ত উদাহৰণ আছে। তেওঁ কিছুমান মানুহৰ ঘৰত তেওঁ এনেকুৱা কৰি কাম কৰে যে 1 কেজি গাঁজা লৈ থৈ হলেও পুলিচক জনাই পেলাই সেই মানুহজনক জেলত দিয়াৰ প্ৰমাণপত্ৰ আমাৰ হাতত আছে। আৰু মই আপোনালোকৰ মিডিয়াৰ আগেদি যোগেদি মই জনাব খোজো যে কাছাৰপেটি গাঁও পঞ্চায়তৰ প্ৰায় 5 কোটিৰ ওপৰত কাম হৈছিলে। তেওঁ 2 কোটিৰ পৰা 2.5 কোটি টকা আত্মসাৎ কৰিছে, এয়া সঁচা। এই কাৰণে মই ক'ব খোজো এয়া সঁচা। তেওঁৰ ঘৰত যি অট্টালিকা তেওঁ সাজিলে, মই এই মিডিয়াৰ যোগেদি জনাম, মই CM ভিজিলেন্সৰ বিষয়ববীয়াসকলকো মই জনাম তেওঁ অট্টালিকা কেনেকৈ সাজিব পাৰিলে। না তেওঁৰ চাকৰি আছে, না তেওঁৰ ঘৰত এটা চাকৰি আছে। তেওঁৰ ইনকাম কি? তেওঁ যে 15 লাখ টকীয়া গাড়ী লৈ ঘূৰে, এই টকাবিলাক তেওঁ ক'ৰ পৰা পায়? গতিকে মই CM ভিজিলেন্স বা অসম প্ৰশাসনক মই টানি অনুৰোধ জনাইছো, তেওঁৰ বিৰুদ্ধে আমাৰ ভিজিলেন্স কেছটো তদন্ত হ'ব লাগে, ইয়াৰ ন্যায় বিচাৰটো আমি পাব লাগে। আৰু মিডিয়াৰ যোগেদি তেওঁ মই এটা কথা জনাওঁ, তেওঁ মানুহক ব্লেকমেইলিং কৰাটো বহুত ভাল পায়। তেওঁ মানুহৰ এনে এটা বস্তু মানে তেওঁ যোগাৰ কৰি তেওঁ এডিট কৰি এপছত লগাই দি সেই মানুহজনৰ বিৰুদ্ধে তেওঁ গোচৰ লগাই দিয়ে। কিন্তু আজি মই মিডিয়াৰ যোগেদি তেওঁক এটা কথা কওঁ, তেওঁ আমাৰ বিৰুদ্ধেও কিছুদিন আগত তেওঁ এটা এনেকৈ ব্লেকমেইলিং কৰিম এনেকুৱা এটা ভাবুকি প্ৰদান কৰে। এই যোৱাকালি পৰহি তেওঁ আমাৰ কাছাৰপেটি গাঁও পঞ্চায়তৰ 13টা মান সোলাৰ ষ্ট্ৰীট লাইট তেওঁ কি কৰে 5 মাহ মান আগত লৈ যায়। আৰু এইটো আমি অভিযোগ খণ্ড উন্নয়ন বিষয়া CDC ছাৰক আৰু আমি এইটো দাখিল কৰিছিলো। দাখিল কৰাৰ পিছত বহুদিন লাগিল ইনভেষ্টিগেশ্যন কৰোঁতে। আমাৰ ইনভেষ্টিগেশ্যন ইতিমধ্যে হৈ গ'ল। আমাৰ অভয়াপুৰীৰ সাব ডিভিজনেল আণ্ডাৰত মেজিষ্ট্ৰেট ছাৰ তদন্তত আহি পেলাই ইতিমধ্যে দুটা সোলাৰ আজিলৈকে সম্পূৰ্ণ হোৱা নাই। মেজিষ্ট্ৰেট মহাশয়ে কৈছিলে যোৱা শনিবাৰে সেইটো ক্লিয়াৰ কৰি দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিলে আৰু তেওঁক আদেশ দিয়া হৈছিলে যে যোৱা শনিবাৰে এইটো তুমি ক্লিয়াৰ কৰি দিব লাগিব, অন্যথায় আমি বিহিত ব্যৱস্থা ল'ম। কিন্তু আজি মিডিয়াৰ যোগেদি জনাওঁ যে আমাৰ নৰ্থ শালমাৰা সাব ডিভিজনৰ অধীনত যে মেজিষ্ট্ৰেট মহোদয়, আপোনাক টানি অনুৰোধ জনাওঁ যে আজি মিডিয়াৰ যোগেদি জনাই আছো তেওঁ এতিয়ালৈকে আমাৰ উক্ত স্থানৰ সোলাৰটো তেওঁ পুতি দিয়া নাই। আৰু লগতে আমাৰ নদীৰ পশ্চিম ফালেও এটা সোলাৰ তেওঁ লৈছে আৰু সেইটো আমাৰ কাছাৰপেটি গাঁও পঞ্চায়তৰ সচিব আনোৱাৰ হুছেইনেও তদন্ত কৰি গৈছে। আমি সচিব মহোদয়ক জনাওঁ যে আপুনিও গাফিলতি নকৰিব, এইটো সঁচা মিছা আপুনি কি ৰিপৰ্ট দিয়ে আমি সেইটোৰ বাবে আমি আশাবাদী। আৰু মিডিয়াৰ যোগেদি এটা কথা জনাওঁ, তেওঁ আমাৰ ব্লেকমেইলিং কৰি আমাক যি সন্মুখত বাস্তৱত যি সিদিনা ভাবুকি প্ৰদান কৰিলে, আমি তাৰো উচিত বিহিত ব্যৱস্থা আমি প্ৰশাসনৰ পৰা বিচাৰিছো। আৰু তেওঁৰ কুকৰ্মৰ তথ্য আমাৰ হাতত ইতিমধ্যে মজুত আছে। তেওঁ যি মোৰ বিৰুদ্ধে তেওঁ মানে ভাবুকি দিছিলে, মই তেওঁক মিডিয়াৰ আগেদি জনাওঁ তেওঁৰ যি কুকৰ্ম, তেওঁৰ যিবিলাক মানে যি মহিলাৰ লগত যিখিনি কুকাণ্ডৰ যিখিনি নথি পত্ৰ মোৰ হাতত মজুত আছে, মিডিয়াৰ আগেদি আজি মই ডাঠিকৈ ক'ব পাৰোঁ, সেইখিনি মই ৰাখি দিছোঁ। কাৰণ এনেকুৱা তেওঁ ব্লেকমেইলিং কৰিব বুলি ভৱিষ্যতে আমি ইতিমধ্যে গম পাইছোঁ। তেওঁ মুখামুখি যিহেতু ধমকি প্ৰদান কৰিছে মোক, আৰু মই মিডিয়াৰ যোগেদি ক'লেও সেই তথ্য ইতিমধ্যে মোৰ হাতত আছে। মই সময়ত লাগিলে ইয়াক উপস্থাপন কৰিম আৰু চৰকাৰে যাতে ইয়াৰ বিৰুদ্ধে
বিহিত ব্যৱস্থা লয় সেইখিনি মোৰ অনুৰোধ। ধন্যবাদ। 6/1/2025 জানুৱাৰী 6 তাৰিখে আমি যোৱা আপোনাৰ 4-5 মাহ হ'ল সোলাৰ লাইট আমাৰ কাছাৰপিটি জিপিৰ টুকপাছৰ হালদিবাৰী টুপগাঁও আদি অঞ্চলৰ বিভিন্ন জায়গাত ৰাস্তাত দিয়া ষ্ট্ৰীট লাইট গভৰ্ণমেণ্টে দিয়া ষ্ট্ৰীট লাইটবিলাক ভাল কৰিব বুলি কৈ মানুহক প্ৰলোভন দি বস্তুকেইটা উঠাই লৈ গৈছিল। আমি যোৱা 6/1/2025 তাৰিখত অভয়পুৰী CDC চিজনগ্ৰাম খণ্ড উন্নয়ন বিষয়া আৰু SDPOক আমি কমপ্লেইন দিয়াত বহুত লেহেমীয়া কৰিছিল আৰু কিছুদিন পিছত কেইটামান চলাৰ ভাল নকৰাকৈ পুনৰাই পুথি দিছিল আৰু এতিয়ালৈকে আপোনাৰ কেইটামান পুথি এতিয়ালৈকে পুথি দিয়া নাই। যোৱা 3 দিন হ'ল আমাৰ অভয়পুৰী সাব ডিভিজনৰ মেজিষ্ট্ৰেট আহি সেইটো ইনকুৱাৰী কৰি গৈছে আছে CM ভিজিলেন্সত তেওঁৰ এগেইনষ্টত গোচৰ আছে। দুৰ্নীতিপৰায়ণ মানুহ আৰু তেওঁৰ বিৰুদ্ধে আমাৰ বঙাইগাঁও জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো আমাৰ লাইটবিলাক আমি যিমান দূৰ জানো বিশেষত গম পাইছোঁ সি বিক্ৰী কৰিছিল, কিন্তু কিছুমান কেইটামান ঘূৰি আনি মানে বাধ্যত পৰি কেইটামান পুতি দিছিল আৰু বাকী কেইটামান আছে সেইকেইটা এতিয়ালৈকে পুতি দিয়া নাই। মীৰ ইমৰান হুছেইন কাছাৰীপিটি পঞ্চায়তখনৰ নাম হ'ল কাছাৰীপিটি চিজনগ্ৰাম ব্লক। আমাৰ কাছাৰীপিটি জিপিত যিখিনি মানে 5 কোটিৰ ওপৰত কাম আহিছিল, সেই কামটো মোটামুটি 2 কোটি টকাৰ নিচিনা কাম কৰিছে আৰু প্ৰায় 3 কোটিৰ অলপ ওপৰত দুৰ্নীতি আছে। আমি CM ভিজিলেন্সতো কেছ কৰি তাৰ নামত কেছ ফাইল দিছোঁ। আমাৰ লগত ডকুমেণ্টবিলাক আছে, সম্পূৰ্ণ ডকুমেণ্টবিলাক আছে, 10-15টা ডকুমেণ্ট আছে। আমি DC ছাৰৰ ওচৰতো আমি আবেদন কৰিছিলোঁ, BDO ছাৰৰ ওচৰতো আবেদন কৰিছিলোঁ, চিভিল এছডিৰ ওচৰতো আবেদন কৰিছিলোঁ। মীৰ ইমৰান হুছেইনৰ মানে যিবিলাক কীৰ্তি কাৰখানা আৰু যিবিলাক 2 নম্বৰী ভ্ৰষ্টাচাৰী মেজিষ্ট্ৰেট আহিছিল আৰু সেই তদন্ত কৰাৰ কাৰণে সেই ৰাস্তাত যে সেই কি কয় সোলাৰ লাইট ষ্ট্ৰীট লাইটবিলাক চুৰি কৰিছিল। আৰু সি যে প্ৰেচিডেণ্ট হৈছে, প্ৰেচিডেণ্টৰ কাৰ্যকাল আপোনালোকে অসমবাসী ৰাইজৰ ওচৰত এটাই অনুৰোধ, সি কেইমাহ আগত গৈছে, 6 মাহমান আগতে কাৰ্যকালটো শেষ পাই গৈছে, কিন্তু কাৰ্যকাল শেষ পোৱাৰ 2 মাহ পিছত এনেকুৱা চুৰি কৰিছে, দিনতো কৰিছে ৰাতিও কৰিছে। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।